মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম আহি পালেহি এই কম্পাৰ্টমেণ্টেল এক্সামৰ যিসকল ছাত্ৰ-ছাত্ৰী আছামিজ পৰীক্ষা দিব তেওঁলোকৰ 23 মে 2025 ত আগবেলা অসমীয়া পৰীক্ষা আছে আমি আলোচনা কৰিব লৈছো যে যোৱা বছৰ কম্পাৰ্টমেণ্টেল এক্সামৰ আছামিজ পেপাৰখন কেনেকুৱা আছিল আমাৰ আছিল এনে ধৰণৰ যে আমাৰ 1 নম্বৰ কোৱেশ্চন আছিল যে নাৰায়ণ মূৰ্তি কোন আছিল তো নারায়ণ মূর্তি বলি কলে আমি ইনফোসিস কোম্পানির প্রতিষ্ঠাতা বলি জানো আর 2 নম্বরে আমার আসিলে যে কি সংস্কৃতিয়ে আর্য উপযোগৰ কথা কয় তোমালোকে নিশ্চয় জানা যে ভাৰতীয় সংস্কৃতিয়ে আৰ্য উপযোগৰ কথা কয় আৰু তাৰ লগে লগে আমাৰ তাৰ পিছৰ কোৱেশ্চন আছিল উদ্যোগী হবৰ বাবে কি কি গুণৰ প্ৰয়োজন তোমালোকে জানা যে আমাৰ ধৈৰ্য লাগিব একাগ্ৰতা লাগিব সময়ানুৱৰ্তিতা লাগিব নিয়ানুৱৰ্তিতা লাগিব আত্মবিশ্বাস লাগিব আৰু হাৰ নামনা মনোবৃত্তি লাগিব এইখিনি গুণ যাৰ থাকে তেওঁহে উদ্যোগী হ'ব পাৰে আৰু আমাৰ আছিল যে উত্তৰ ভাৰতৰ সংগীতৰ কি নতুন বস্তুৱে আমাৰ চকুত পেলাই গাম্ভীৰ্যৰ লগতে আমাৰ উৰণীয় হেতুৰ কিছুমান ভাৱ দেখা যায় লগতে লোক সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা যায় আৰু তাৰ লগে লগে আমাৰ আছিল যে অসমৰ জনগোষ্ঠীৰ ধাৰক বুলি ক'লে কোন সকল লোকক বুজায় যিসকল লোক আমাৰ বড়ো কছাৰী এনেকে কোচ ডিমাসা যিসকল লোক আছিল তেওঁলোকৰ নাম দেখিলে তোমালোকে হ'ব আৰু আছিল যে সাৰ উদ্যোগী হবৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান হ'ব লাগে তোমালোকে এই বিষয়ে জানা যে উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই মাথো আমাৰ অলপ পঢ়িব লাগিব কিন্তু ইমান উচ্চ শিক্ষা নালাগে আমাক মাথো জ্ঞানৰ প্ৰয়োজন সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই ভাৰতীয় জীৱনৰ মূল সম্পদ গতি জানা যে অতীজৰ পৰা আমাৰ ভাৰতৰ যি সংস্কৃতি সেই সংস্কৃতি যি ধৰণে চলি আছে তাৰ আমি উদাহৰণবিলাক দিব পাৰো আৰু তাৰ পিছত আমাৰ আছিল ইন্টাৰনেটৰ তিতামিঠা পাত্ৰৰ আমাৰ কোনখিনি গুণে সুবিধা বা অসুবিধা তে ইন্টাৰনেট ইউজ কৰিলে কোৱালিটি কি হৈছিল আৰু ইউজ নকৰিলে আমাৰ কি অসুবিধা হয় যে আমি শিকিব বিচাৰো কিন্তু আমি তাৰ ইউজৰ দৰে কৰিব লাগিব আমাৰ এডিকচন হ'ব নালাগে অৰ্ণিমা সিনহাৰ কাহিনী লিখিব আহিছে তোমালোকে জানা অৰ্ণিমা সিনহাৰ কাহিনী কেনে ধৰণৰ হৈছিল তাত এটা প্ৰশ্ন আহিছিল যে মোৰ ডিঙিৰ চেইনডাল এডাল চেইন নহয় ইয়াত মোৰ মাৰ আশীৰ্বাদ আছে যেটা এটা ট্ৰেইনত আহি আছিল এটা তেওঁ ডকাইতৰ দলে ডিঙিৰ সোণৰ চেইনডাল খুজিছিল তেওঁ কিন্তু বহুত সাহস কৰিছিল যে মই এডাল মায়ে দিয়া আশীৰ্বাদ হয় এডাল মোৰ অকল চেইন নহয় এই কথা ডকাইতে তেওঁক ট্ৰেইনৰ পৰা পেলাই দিছিল চলন্ত্ৰ এই কথাখিনি এটা প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা পাহি আৰু বিদিশাৰে খাদ্য বিলাওতে কি কৈছিল যেতিয়া আমাৰ এই পাঠটোত কি আছিল যে পাহি আৰু বিদিশাৰ লগত এটো কথাই হৈছিল যে লৰা সৌৰভহতে নিজৰ দায়িত্বৰ কামটো খলাই লব খুজিছিল যে লৰাৰ কাম বেলেগ ছোৱালীৰ কাম বেলেগ এই কথা কিন্তু তোমালোকে ধুনিয়াকে লিখিবা আৰু চৰাই চিৰিকটি আৰু গছ-গছনিৰ লগত পাহিৰ অনুভৱ কেনেকুৱা আছিল যে আমাৰ যেনেকে চৰাই চিৰিকটিয়ে নিজৰ কাম কৰে ঠিক তেনেকে আমাৰ প্ৰকৃতিখনত যেনেকে গছ-গছনিয়ে খুব ধুনিয়াকে চলি থাকে কাইট নেমুজোপাৰ কাষত কলগছজোপা হলেও কোনো ধৰণৰ কাজিয়া নালাগে ঠিক তেনেকে আমিও তেনে ধৰণে চলিব লাগে এই কথাখিনি পাহিৰ খুব ভাল লাগিছিল যে প্ৰকৃতিখনৰ নিয়ম ইমান ধুনিয়া আমি মানুহে কিয় মানি চলিব নোৱাৰো আনহাতে আমাৰ প্ৰশ্ন আছিল ইৰানী খতৰ নৱবৰ্ষৰ কথা আলোচনা কৰা তো ইৰানী নৱবৰ্ষৰ কথা আমি এখিনতে আলোচনা কৰিব পাৰো যে নৰুজ বুলি কয় আৰু তেওঁলোকে কি পালন কৰে কেদিন পালন কৰে কি খাদ্য খায় এইখিনি কথা লিখিব লাগিব আৰু আমাৰ ৰচনা আমাৰ পুথিভঁৰালখন আহিছিল কমন ৰচনা এই বছৰ মই ৰচনা যি দিছো তোমালোকে হেয়াই পঢ়িবা পুথিভঁৰাল পঢ়িবা বানপানী পঢ়িবা আৰু তাৰ লগতে প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক আৰু এখন বিজ্ঞানৰ ৰচনা পঢ়িবা ছাত্ৰ আৰু সমাজ সেৱা তোমালোকৰ কমন পঢ়িব লগত তোমালোকে আবেদন কৰিবা আবেদনৰ বিষয়টো চাবা 4 মাৰ্কস পাবা আৰু বৈচিত্ৰময় অসমৰ আমাৰ দুটা জনগোষ্ঠী আৰু দুটা জনগোষ্ঠী বৰঙনি যোগোৱা দুজন বিশেষ ব্যক্তি আৰু লগত কোনো এটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ বা উৎসৱ কোনে তোমালোকে ল'ব পাৰা আলিয়ে লিগাং ল'ব পাৰা বা জুনবিল মেলা ল'ব পাৰা এই ধৰণৰ তোমালোকে কৰিবা আৰু গ্ৰামাৰখিনি আমাৰ